হাই ফ্ৰেণ্ড, এই ভিডিঅ'টো আছিল যোৱা সোমবাৰৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰৰ। সেইদিনা বেটি আৰু মই ৰাতিপুৱাই শিৱসাগৰ শিৱদৌললৈ গৈছিলোঁ। সেইদিনা শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ হোৱাৰ বাবে মন্দিৰত বহুত ভক্তৰ সমাগম হৈছিল। আমি মন্দিৰৰ সন্মুখৰ দোকান এখনৰ পৰা ধূপ চাকি লৈ মন্দিৰত জ্বলাবৰ কাৰণে গ'লোঁ আৰু বেটি জ্বলালে মানে ধূপ চাকিবোৰ বাহিৰলৈ জ্বলাব দিছে আৰু ভিতৰত যোনবিলাকে পানী আৰু গাখীৰ অৰ্পণ কৰিব গৈছে দেখো ভিডিঅ'টো বনাব লৈছিলোঁ যে ট্ৰেণ্ডিঙত আছে যে তেতিয়া দেখিছেনে মোৰ পিছফালে কাক দেখিছোঁ অভিজিত শইকীয়া যে গাহৰি মেইন তেওঁক লগ পালোঁ। তেওঁ আমাক মাত দিলেও আমি সেই চেগতে তেওঁৰ লগত ফটো ভিডিঅ' কেইখনমান উঠি ল'লোঁ। তেওঁ আপোনালোকে দেখিছে চাগে, আপলোড কৰি থ'ব। তাৰপিছত ইয়াত লগ পালোঁ ছোৱালী বিহু হুঁচৰি দলৰ সদস্য এগৰাকী লগ পালোঁ। তেওঁ লগ পাই বহুত ভাল লাগিলে, বহুত ফ্ৰী হয় তেওঁ আমাৰ লগত ফটো উঠিলে, ভিডিঅ' উঠিলে আৰু তেওঁকো লগ পাই বহুত ভাল লাগিলে, বহুত ফ্ৰী হয় তেওঁ, ভাল লাগিলে দেই। তাৰপিছত এয়া আমি ছোৱালী মই মন্দিৰৰ চাৰিওফালে এয়া পূজাৰীজন লগ পাই পূজাৰীজনে আমাক ফটো দি দিলে নহয়। ফটো দিছিলে, মোৰ ফটো নাথাকিলে গৰমত যে গুচিয়ে গ'লগৈ, মাৰিয়ে দিলোঁ আৰু। তাৰপিছত বহুত ফটো ভিডিঅ' উঠিলোঁ দেই। তাৰপিছত ছোৱালীয়ে কৈছে এইবাৰ তোমাৰ লগত নাযাওঁ দেই, তুমি বহুত মোক ফটো তুলিব দিয়া, এইবাৰ নাযাওঁ বুলি কৈছে তাই। যদিও ইমান গৰম আছিলে সেইদিনাখনি, ইমান ভক্তৰ ভিৰ আছিলে, তথাপিতো তাত গৈ কিবা এটা ভাল লাগিলে, মানে বহুত মনৰ শান্তি লাগিলে দেই। তাত বহুত দিনৰ পৰা আমি মানে যাম বুলি ভাবি আছিলোঁ, মানে সেইদিনাখনি আৰু আমাৰ মিলিলেগৈ দেই, আমাৰ গ'লোঁ আৰু দেই। শাওণ মাহৰ দ্বিতীয়টো সোমবাৰে যাব পাৰিলোঁ আৰু দেই। তাৰপিছত বেটিকো মই ভিডিঅ' বনাই দিলোঁ, ফটো উঠাই দিলোঁ। তাৰপিছত আৰু পুখুৰী পাৰলৈ গৈ মানে আইচক্ৰীম খালোঁ আৰু তাৰপিছত মানে কি চব মানে নাৰ্ভাছ হৈ গৈছোঁ দেই, বহুত ভক্ত আছিলে যে সেইদিনাখনি, বহুত ভিৰ আছিলে, মানে ভিৰত মানে মই নাৰ্ভাছ হৈ গ'লোঁ, চব ক্লিপ ৰাখিব নোৱাৰিলোঁ, যিকেইটা ৰাখিলোঁ আপোনালোকক দেখাইছোঁ আৰু। দেখিছেনে মই ফুল দেখি ফুলৰ ওচৰত গৈও ভিডিঅ' বনাইছোঁ, আপোনালোকে ভিডিঅ'ত দেখিলেই চাগে। তাৰপাছত আমাৰ এই ভোক লগাৰ কাৰণে মানে এই ৰসমলাই, চোলা ভটোৰা এইবিলাক কিছুমানবিলাক খাই ল'লোঁগৈ আৰু। মানে কি হ'ল, ৰাতিপুৱা আমি একো নোখোৱাকৈ গৈছিলোঁ যে, তাৰপিছত চাকি জ্বলোৱাৰ পিছতে এনেকৈ কিবাকিবি অকণমান খাই ল'লোঁ আৰু। তাৰপিছত খাই লৈ কিবা সৰু সুৰা বস্তু অলপ কিনিলোঁ, সৰু সুৰা বস্তু আৰু তাতে দোকানবিলাক যে আছে মন্দিৰৰ ওচৰত, তাৰপৰা সৰু সুৰা কিছুমান বস্তু ল'লোঁ আৰু ঘৰৰ কাৰণে। সেয়াই আৰু আমি সেইদিনটো ইমান ভালকৈ মানে উপভোগ কৰিলোঁগৈ দেই, বহুত ভাল লাগে, তালৈ গৈ বহুত ভাল লাগে। মোৰ যেনেকৈ ভাল লগা প্লেচ বুলি ক'লে এই শিৱসাগৰৰ এই মানে শিৱদৌলৰ এই প্লেচটোৱে মোৰ বহুত ভাল লাগে, মানে কৈছোঁ নহয়। তাৰপিছত মোৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আৰু আপোনালোক গৈছেনে বাৰু শাওণ মাহত? যাব দেই, বহুত ভাল লাগে।